মাৰ্ঘেৰিটাৰ লাজুং নিবাসী সত্যপ্ৰয়াত ধৰ্মপ্ৰাণ ব্যক্তি দেৱৰাম দাসৰ আদ্যশ্ৰাদ্ধ। মাৰ্ঘেৰিটাৰ ১ নং আলুবাৰী নামঘৰৰ সত্যপ্ৰয়াত নামঘৰীয়া তথা মাৰ্ঘেৰিটাৰ অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি দেৱৰাম দাসৰ আজি আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে উত্তৰ গুৱাহাটীৰ মধুৰপুৰত 1940 চনত জন্মগ্ৰহণ কৰা দেৱৰাম দাস কৰ্মসূত্ৰে মাৰ্ঘেৰিটালৈ আহি মাৰ্ঘেৰিটাতে নিগাজিকৈ থাকিবলৈ লৈছিল। বিগত ২৭ বছৰে মাৰ্ঘেৰিটাৰ ১ নং আলুবাৰী নামঘৰৰ নামঘৰীয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱৰাম দাসে কেইবাটাও কাৰ্যকালৰ বাবে নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি পদতো অধিষ্ঠিত হৈ আছিল। তেখেতৰ বিষয়ে মইনো কি ক'ম, তেখেত আমাৰ আদৰণীয় ব্যক্তি আছিল, যিয়ে আমাৰ গাঁওখনক একতা কৰি ৰাখিছিল। নামঘৰটো আমাৰ পৰিচালনাও কৰিছিল। তেখেতে আমাৰ সঁচাই শ্ৰদ্ধেয় ব্যক্তি আছিল। তেখেতৰ বৈকুণ্ঠগামী হোৱাত আমি যথেষ্ট শোক প্ৰকাশ পাইছোঁ, হৈছে আৰু কৃষ্ণ। ইয়াৰ উপৰিও দেৱৰাম দাস সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উপদেষ্টা পদতো অধিষ্ঠিত হৈছিল। নামঘৰীয়া তথা সমাজ সচেতন ব্যক্তি দেৱৰাম দাস যোৱা 14 মে'ত বাৰ্ধক্যজনিত কাৰণত 85 বছৰ বয়সত মৃত্যু হৈছিল। মৃত্যুৰ সময়লৈকে দেৱৰাম দাস 1 নং আলুবাৰী নামঘৰৰ নামঘৰীয়াৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। আজি আদ্যশ্ৰাদ্ধৰ স্থলীত মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন নামঘৰৰ ভকত বৈষ্ণৱ তথা আই মাতৃসকলৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজ আৰু আত্মীয় কুটুম মিতিৰবৰ্গ উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ সকলোকে। মাৰ্ঘেৰিটাৰ এই ১ নং লাজুং আৰু ১ নং আলুবাৰী তথা এই মাৰ্ঘেৰিটা বৃহত্তৰ অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি সদ্যহতে পৰলোকপ্ৰাপ্ত হৈছে আৰু সেই সূত্ৰে আজি তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু আদ্যশ্ৰাদ্ধত তেখেতৰ মিতিৰ কুটুম আত্মীয় স্বজন এই ঘৰৰ নামঘৰৰ জ্ঞাতিবৰ্গৰ লগতে বিভিন্ন নামঘৰৰ কেইবাজনো ভক্তপ্ৰাণ ৰাইজ আহিছে। আহি ইয়াত তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে সমজুৱাকৈ প্ৰাৰ্থনা জনাইছে আৰু তেখেতৰ বিষয়ে ক'বলৈ গ'লে এই থোৰতে কৈ শেষ কৰিব নোৱাৰি। তেখেতে তেওঁলোকৰ নিজৰ জনগোষ্ঠীটো কোচ ৰাজবংশী জনগোষ্ঠীৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ তেখেতে উপদেষ্টা আছিল। আপোনালোকে জানিছে ইতিমধ্যে এই নামঘৰৰ প্ৰতিষ্ঠাপক হিচাপে আছিলে। নামঘৰত ২৭টা বছৰ তেখেতে নিজে সেৱা আগবঢ়াইছে এজন বৈষ্ণৱ সাধক হিচাপে, নামঘৰীয়া হিচাপে আৰু লগতে এই মাৰ্ঘেৰিটা এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে সুন্দৰকৈ জড়িত হৈ আছিল আৰু সমাজখনক আগবঢ়াই নিয়াত তেখেতে অসুপুৰুষাৰ্থ কৰিছিল। আৰু সেই মৰ্মে আজি তেখেতৰ গুণমুগ্ধ হৈ আহি তেখেতৰ ঘৰ বাসগৃহত আহি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা অনুষ্ঠানটি আগবঢ়াইছে। আৰু ইয়াত উল্লেখ কৰিব লাগিব যে আজি আদ্যশ্ৰাদ্ধ ভাগত মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলৰ পৰা গায়ন বায়নৰ এটি দল আহিছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ কামনাৰ অৰ্থে। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।